Hello students, welcome to the online biology classes. Today we are going to discuss chapter 9, which is strategies for enhancement in food production. So before going to the chapter, we should know why we have to find out new strategies for enhancement in food production. So it is because nowadays the world is facing a serious problem of growing population along with subsequent shortage of food. জনসংখ্যা বৃদ্ধিৰ লগে লগে আমাৰ দেশতেই নহয় গোটেই পৃথিৱীত খাদ্যৰ নাটনিৰ সমস্যাই দেখা দিছে কাৰণ আমাৰ যিবোৰ খাদ্য উৎপাদনৰ ট্ৰেডিশ্যনেল মেথড বা ট্ৰেডিশ্যনেল পদ্ধতি সেইবোৰে এই খাদ্যৰ অভাৱ পূৰণ কৰিব নোৱাৰে. So to enhance the food production, scientists are engaged in different laboratories and different fields. বিজ্ঞানীসকলে এই অভাৱ বা এই নাটনি পূৰণ কৰিবৰ কাৰণে বিভিন্ন দিশত বেলেগ বেলেগ ধৰণে পৰীক্ষা নিৰীক্ষা কিছুমান চলাই আছে. And some of the fields in this regard are animal husbandry, plant breeding, single cell protein, tissue culture, etc. So এই পৰীক্ষাবিলাকৰ ভিতৰত কিছুমান পদ্ধতি এনেকুৱা ধৰণৰ যেনে এনিমেল হাজবেণ্ডৰী, প্লান্ট ব্ৰিডিং, ছিংগল চেল প্ৰটিন বুলি আন এটা পদ্ধতি আছে যেনেকৈ টিস্যু কালচাৰ এইবোৰ. চ' ইয়াত প্ৰধান উদ্দেশ্যটো হৈছে কেনেকৈ খাদ্য বস্তুৰ বা শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰি. চ' হিয়াৰ অভাৰঅল এইম ইজ টু ইনক্ৰিজ দ্য ফুড প্ৰডাক্টিভিটি. নাও ফুড. So there are two sources of food. খাদ্যৰ দুটা প্ৰধান উৎস আছে. One is animal and plant source. প্ৰাণী আৰু উদ্ভিদ. So খাদ্য বস্তুৰ উৎসক আমি দুটা ভাগত ভগাব পাৰোঁ. এটা হৈছে প্লান্ট আৰু এনিমেল. So plants, these are the first source or ultimate natural source of food. So প্লান্টছবোৰক আমি প্ৰডিউচাৰ বুলি জানো আৰু প্ৰডিউচাৰবিলাকে কি কৰে? So প্লান্টছবোৰ হৈছে প্ৰডিউচাৰ আৰু এই প্ৰডিউচাৰবিলাকে সূৰ্যৰ পোহৰৰ সহায়ত ফটোচিন্থেসিস বা সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে. সেইকাৰণে প্লান্টবিলাকক ফাৰ্ষ্ট চ'ৰ্চ বুলি কয়. এণ্ড এনিমেলবিলাকে ডাইৰেক্টলি বা ইনডাইৰেক্টলি প্লান্টৰ ওপৰত বা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি পেলাই নিজৰ খাদ্যবস্তু আহৰণ কৰে আৰু সেই এনিমেলেই হৈছে আমাৰ খাদ্যবস্তুৰ আন এটা উৎস. এনিমেলৰ পৰা আমি খাদ্যবস্তু কেনেকৈ পাওঁ? ইন দ্য ফৰ্ম অফ মিট, মিল্ক, এগ, এক্সেট্ৰা. চ' মাংস, গাখীৰ বা কণী এইবোৰ বিভিন্ন ধৰণে আমি এনিমেল চ'ৰ্চৰ পৰা খোৱা বস্তুবোৰ আহৰণ কৰিব পাৰোঁ. Now, depending on the source from which food is obtained, we shall study different strategies into different categories. So, কেনেকৈ আমি কোনটো উৎসৰ পৰা খাদ্যবস্তু আহৰণ কৰোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰি দুটা কেটেগৰীত আমি এই ষ্ট্ৰেটেজি যিটো খাদ্যবস্তু উৎপাদনৰ বৃদ্ধিৰ কাৰণে আমি যিটো ষ্ট্ৰেটেজি কথা আলোচনা কৰি আছোঁ সেইটোক দুটা ধৰণে ভগাব পাৰি. এটা হৈছে এনিমেল হাজবেণ্ডৰী আৰু দ্বিতীয়টো হৈছে প্লান্ট ব্ৰিডিং. চ' এই দুটা পদ্ধতিত বা এই দুটা টেকনিকত আমি ষ্ট্ৰেটেজিখিনি ভগাই ল'ব পাৰোঁ. So here we will discuss one by one. First coming to animal husbandry. So what is animal husbandry? So it is the branch of agriculture that deals with raising, breeding and caring of domestic animals. So animal husbandry, first is raising plus breeding plus caring of domestic animals, or we can say
লাইভষ্টক সো ইয়াতে আমি লাইভষ্টক ওয়ার্ডটো ইউজ কৰিব পাৰো সো আমি ৰাস্তাত কেতিয়াবা দেখো লাইভষ্টক ক্যাৰিং ভ্যান সো এই লাইভষ্টক মানেনো কি So, livestock means domesticated animals for our own benefit like cow, buffalo, dog, etc. মানে আমাৰ নিজৰ বেনিফিটৰ কাৰণে যিবোৰ জন্তু আমি পোহনীয়া বা ঘৰচীয়া কৰি লওঁ সেইবিলাককে লাইভষ্টক বুলি কয় এতিয়া লাইভষ্টকবিলাক অকল খোৱা বস্তুৰ কাৰণে নহ'ব পাৰে লাইভষ্টকবিলাক কেতিয়াবা খেতি পথাৰৰ কাম কৰিবৰ কাৰণে কেতিয়াবা ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে সো বিভিন্ন কাৰণত আমি জন্তুবোৰ ঘৰচীয়া কৰিব পাৰো so on the basis of their utility domestic animals or livestock have been categorized into 4 different groups so livestock bilakok ami 4 groups ot bhag koribo paru eta hoise general utility animals second is draught animals third is meat yielding animals and fourth is milk yielding animals now what are these general utility animals so general utility animals are used for safety and yielding leather like goat dog cat etc so general utility animals bilak ami leather aru safety karone ব্যবহাৰ কৰো second is draught animals are used for agricultural transport and irrigation purpose so example horse donkey camel ox mule etc third is meat yielding animals so as per the name meat means মাংসৰ কাৰণে যিবোৰ জন্তু আমি পালন কৰো তাক meat yielding animals বুলি কয় আৰু ইয়াৰ example হৈছে goat sheep buffalo cow etc last is milk yielding animals so যিবোৰ জন্তুৰ পৰা আমি গাখীৰ উৎপাদন বা গাখীৰ পাব পাৰো হেবোৰক milk yielding animals হিচাপে ভগোৱা হৈছে আৰু ইয়াৰ উদাহৰণ হৈছে cow, buffalo, sheep, goat, camel, etc. Now, from the records, we know that about 70% of world's livestock population is in India and China, but it is very surprising to note that it covers only 25% of world's farm production. So, just imagine, population demand অনুসৰি production কিমান কম হৈ আছে. Therefore, there is an urgent requirement to improve quality as well as productivity of livestock. So, আমি পৰম্পৰাগত পদ্ধতিসমূহক বিজ্ঞানসন্মতভাৱে কৰি কেনেদৰে ভাল হচৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব দিব লাগিব সো হেইবোৰৰ বিষয়ে বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰি আছে আৰু তাৰ পৰা উলিওৱা বিশেষ কিছুমান পদ্ধতি হৈছে Number 1 management of farm and farm animals second is animal breeding third is beekeeping and fourth is fishery so farm aru farm animal manage kora paddhoti tu prothom paddhoti second tu hoise animal breeding ba jontur projonon paddhoti third is beekeeping ba mou palon and fourth is fishery othoba min palon coming to the first one management of farm and farm animals animal husbandry based on biological principles to play a major role in increasing food production to match the increasing population of the world. To boost the food production, a professional approach for the farm management is required. So food production to borhabor karne, ami ki koribo lagibo? Eta professional approach, ami lobo lagibo
towards the farm management. Farm management পদ্ধতিসমূহ পৰম্পৰাগতভাৱে নকৰি পেলাই আমি বিজ্ঞানসন্মত কিছুমান টেকনিক্স এপ্লাই কৰি পেলাই কেনেকৈ প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। So, management of farm and farm animals ইয়াক আমি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰোঁ। এটা হৈছে dairy farm management আৰু আনটো হৈছে poultry farm management. So dairy farm management. Dairy means it is related to milk, dugdha. So what is dairy farm management? গাখীৰ উৎপাদনৰ কাৰণে আমি যিবোৰ জীৱ-জন্তু ঘৰচীয়া জীৱ-জন্তু লৈ পেলাই ফাৰ্ম এখন বনাই লৈ তাৰ পৰা দুগ্ধজাত সামগ্ৰী উৎপাদন কৰোঁ, সেই গোটেই মেনেজমেণ্ট প্ৰক্ৰিয়াটো বা পৰিচালনা প্ৰক্ৰিয়াটোকে কয় dairy farm management. So the management of various animals for milk and its products for human consumption is known as dairying. Term is dairying. So dairying মানে কি? গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীসমূহ মানুহৰ খাদ্যৰ বাবে যেতিয়া উৎপাদন কৰিবলৈ যেতিয়া সেইবোৰ জন্তুৰ আমি ফাৰ্ম এখন খুলো বা সেইবোৰ জন্তু আমি মেনেজ কৰোঁ তাক ডেয়াৰিং বুলি কয়। So the most common dairy animals are cow, buffalo, sheep, goat, etc. So cow, buffalo, sheep, goat এইবোৰ হৈছে common dairying animals. So the process and systems to increase yield and to improve quality of milk are involved in dairy farm management. এতিয়া এই dairy farm managementত দুটা বস্তু আমি মন কৰিব লাগিব। এটা হৈছে to increase yield and second is to improve quality of milk. First আমি গুৰুত্ব দিব লাগিব তাৰ উৎপাদনটো বৃদ্ধি কৰিব লাগিব, গাখীৰৰ উৎপাদনটো বৃদ্ধি কৰিব লাগিব আৰু সেকেন্ড তাৰ কোৱালিটিটো বঢ়াব লাগিব। যেহেতু আমি বিজ্ঞানসন্মত পদ্ধতি প্ৰয়োগ কৰি পেলাই ডেইৰী ফাৰ্ম এখন খুলিম বা ডেইৰিং প্ৰক্ৰিয়াটো কৰি আছো, তাৰ কাৰণে আমি গাখীৰৰ উৎপাদনো বাঢ়িব লাগিব, তাৰ লগতে তাৰ কোৱালিটিটো ভাল হ'ব লাগিব। Yield of milk is dependent on the quality of breed in the farm. এটা আমাৰ এই দুটা বস্তু কেনেকৈ আমি বৃদ্ধি কৰিব পাৰিম তাৰ কাৰণে আমি ভাল হৰ্স এটা ল'ব লাগিব, ব্ৰীডটো ভাল হ'ব লাগিব। ব্ৰীড মানে হৈছে হৰ্স। ভাল হৰ্স এটা ল'লে আমাৰ অটোমেটিক্যালি প্ৰডাকশ্যনটো ভাল হ'বই। So milk is considered as the most nearly perfect food for human consumption. So গাখীৰটো হৈছে একেবাৰে এটা পাৰফেক্ট ফুড মানুহৰ কাৰণে। এতিয়া অকমান আগতে মই ক'লো হৰ্সটো ভাল হ'লেহে উৎপাদন ভাল হ'ব। সো ডেইৰী ফাৰ্ম এখন খুলিবলৈ হ'লে প্ৰথমে আমি হেলদি বা স্বাস্থ্যৱান আৰু ৰোগমুক্ত অৰ্থাৎ ডিজিজ ফ্ৰী ব্ৰীড ল'ব লাগিব, সিহঁতক যোগান ধৰা খাদ্য ভাল হ'ব লাগিব। তাৰোপৰি ফাৰ্ম আৰু ৰখীয়া মানে ফাৰ্মৰ ৰখীয়া সকলোৰে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু হাইজিনৰ ফালে আমি অধিক গুৰুত্ব দিব লাগিব। সিহঁতক সময়ে সময়ে ভেটেৰিনেৰী ডক্টৰৰ ওচৰত পৰীক্ষা কৰোৱাটো অতি জৰুৰী। তেতিয়াহে ডেইৰী ফাৰ্ম এখন ভালদৰে চলিব আৰু তাৰ পৰা আমি ভাল ধৰণে উৎপাদন পাব পাৰিম। Next is poultry farm management. So unlike dairy farming, poultry farm also needs similar practices. The difference lies in the type of animals. So dairy farming ot ami ji dhorone alochona korisilu, poultry farm oto tenekua dhorone ami koribo lagibo, kintu main difference to hoise the type of animal. So what is poultry?
পল্ট্ৰি বুলি ক'লে কোনবোৰ প্ৰাণীৰ কথা আমাৰ মনলৈ আহে? Actually, poultry is a class of domesticated birds that are raised for their meat and eggs. So, poultryবোৰ হৈছে ঘৰচীয়া বা পোহনীয়া চৰাইৰ এটা ক্লাছ যিবোৰ আমি মাংস আৰু কণীৰ কাৰণে ব্যৱহাৰ কৰোঁ। So, the common poultry birds are chicken, ducks, geese, pigeons, turkeys, আৰু আজিকালি খুব জনপ্ৰিয় হৈছে জাপানীজ কোয়েল বা জাপানীজ বটা চৰাই। এইবোৰেই হৈছে আমাৰ কমন পল্ট্ৰি বাৰ্ডছ। Eggs and high quality meat obtained from poultry birds give us a balanced diet. So, এই poultry farming কৰি পেলাই poultry চৰাই বা পোহনীয়া চৰাইবিলাকৰ পৰা যিবিলাক আমি মাংস আৰু কণী পাওঁ সেইবিলাকে আমাক balanced dietৰ যোগান ধৰে। As in dairy farming, selection of disease-free and suitable breeds, proper and safe farm conditions, proper feed, water, and hygiene, healthcare are important components of poultry farm management. So, dairy farming ot ami jene dhorone korisilu, yato ami disease-free ba rogmukto variety ba horse, tar pisot farm condition bilak suitable hobo leibo, cleanliness, পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগিব, হাইজেনিক হ'ব লাগিব, যেনেকৈ সাফিচিয়েণ্ট এমাউণ্ট পোহৰ তাত সোমাব পাৰে, ঠাইবোৰ ড্ৰাই হয়, ডেম্প নহয়, এইবোৰ দিশত আমি ভালদৰে চকু দিব লাগিব। The main causes of disease of poultry are overcrowding, unhygienic condition, maceration, dampness, insufficient light, and polluted air. So, poultry farmখন যদি ড্যাম্প হৈ থাকে, হেমেকা হৈ থাকে, তেতিয়াহ'লে সেই চৰাইবোৰ সহজে ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। তাৰপিছত আনহাইজেনিক কণ্ডিশ্যনছ, বেছি যদি পপুলেশ্যন হৈ যায়, অভাৰক্ৰাউডিং যদি হৈ যায়, দেন ঠিকমতে যদি সূৰ্যৰ পোহৰ নোসোমায়, তেতিয়াহ'লে পল্ট্ৰিবিলাক বা চৰাইবোৰ সোনকালে বেমাৰৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। চ' সেইবোৰ যাতে ৰোগমুক্ত হৈ থাকে তাৰ কাৰণে আমি টাইম টু টাইম ভেকচিনেশ্যন, যিবিলাক চৰাইৰ ভেকচিন থাকে সেইবোৰ আমি দিব লাগিব, ঠাইবোৰ ঠিকমতে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। এই সকলো দিশত চকু ৰাখিলে আমি পল্ট্ৰি ফাৰ্ম এখনৰ পৰা ভাল ধৰণে উৎপাদন পাব পাৰোঁ।